এই যে কোৱা 2 নম্বৰৰ আমি কৰি আছো 1 2 এমসিকিউ কৰি আছো এমসিকিউ কিটা এতিয়া এক্সামত আহিব পাৰে কোৱা কোৱা প্ৰশ্নটো কোৱা 2 10 30 ডিগ্ৰী হা বাই 1 plus 10 স্কয়ার 30 ডিগ্ৰী এতিয়া চাবা দেই এটো অপচনত কি দিয়া আছে এটো পিছৰ কথা আগতে চোৱা 2 আছে 2 দিয়া 10 30 ডিগ্ৰীৰ মান কিমান 1 by root over 3 সবে জানা না নাই প্লাস 10 30 ডিগ্ৰী 1 by root over 3 কিন্তু 10 স্কয়ার আছে না নাই গতিকে স্কয়ার দিবা বুজি পাইছা জুৰি এতিয়া চোৱা এটো হ'ব 2 by root over 3 তে কি হ'ব 1 প্লাস এটো কৰিলে 1 by 3 হল 2 by root over 3 আৰু এটো এটা প্লাস এটা দেখা গৈছে না দুনিয়া এটা হলে এটো নোলাও আৰু 3 এতিয়া চোৱা ইয়াত কিমান আছে 1 আছে সবে ভালকে চোৱা 3 আৰু 1 ৰ লখাও কিমান 3 1 এৰে 3 কেইবাৰ যাব এবাৰ গতি এবাৰ যাব 3 বাৰ যাব 1 3 গুণ 3 তো 3 পূৰণ 1 কিমান হ'ব 3 প্লাস 3 ৰে 3 কেইবাৰ যাব এবাৰ 1 পূৰণ 1 কিমান হ'ব 1 এফালে চোৱা এতিয়া ওপৰত আছে 2 by root over 3 তলত আছে কি 3 1 কিমান 4 আৰু 3 বুজি পাইছা এতিয়া এতিয়া চোৱা এটো কিন্তু অলপ ক্যালকুলেশন কৰিব লাগে চাবা 2 নম্বৰ কোৱেশ্চনতো দি দিব পাৰে এমসিকিউটো দিব পাৰে কেনেকে দিব নাজানো 2 by root over 3 পূৰণ এতিয়া চোৱা লুটি খাই যাব না নাই 3 টো ওপৰত যাব 4 টো কি হ'ব তলত আহি যাব 3 টো ওপৰত গলগে 4 টো তলত আহিব এতিয়া চাবা দেই 2 এগুণ 2 2 দুগুণ 4 কোনে বুজি পোৱা নাই ভাল কথা এতিয়া চোৱা root over 3 টো কি হয় root over 3 পূৰণ root over 3 equal to 3 তো মানে ইয়াত root over 3 দুটা আছে তো এটা root over 3 এগুণ এটা root over 3 আৰু ইয়াত এটা root over 3 হৈ গল তো থাকি গল কি root over 3 থাকি গল আৰু 2 থাকি গল এতিয়া চোৱা অপচনত এটো দিয়া আছে নাই দিয়া ভাল কথা তেতিয়া হলে চোৱা root over 3 by 2 অপচনত থকা কোনটোৰ মান হ'ব এক নম্বৰ অপচনটো কি আছে কোৱাচোন sin 60 ডিগ্ৰী ডি 2 নম্বৰ অপচন cos 60 ডিগ্ৰী সি নম্বৰ tan 60 ডিগ্ৰী ডি নম্বৰ sin 30 ডিগ্ৰী ওকে এটা চোৱা আমি জানো যে sin 60 ডিগ্ৰীৰ মান কিমান sin 60 degree will be your root over 3 by 2 তো এটোই মিলি আছে তো এটোই শুদ্ধ দিবা এটা বুজিছা না নাই হৈ গল এটা বাকি বিলাকৰ এটোৰ মান কিমান 1 by 2 এটোৰ মান কিমান root over 3 এটোৰ মান কিমান 1 by 2 তো ইয়াত এটাও নহয় গতিকে sin 60 এটো 60 হ'ব যে এখনি মই 30 লিখিছিলো এটো হ'ব তোমাৰ কি কারেক্ট আনসার লিখি লোৱা মানে এইখিনি কৰিলো এইখিনি যিখিনি কৰিছো এইখিনি কৰিলো এটো নালাগে লিখা ফটাফট লিখি লোৱা minus 10 square 45 degree divided by 1 plus 10 square 45 degree অপশন নাম্বার এ আছে তোমার কিমান জানা কি ডিগ্রি আছে কিমান 1 সিডি আছে কিমান sin 45 ডিগ্রি ডিগ্রি আছে কিমান 0 এটা সঠিক আমি লিখতে পারি আরে নাই 1 minus 10 45 ডিগ্রি কিমান 1 তো 1 ক স্কয়ার করে দিয়া 1 plus 10 45 ডিগ্রি কিমান 1 1 ক স্কয়ার করে দিয়া তো 1 minus 1 ক স্কয়ার করলে কিমান হয় 2 কোনে কৈছে 2 1 হয় নাই 1 তো এটো স্কয়ার করে দিলে কি হবে 1 plus 1 তো 1 এর পৰা 1 গলে কিমান হয় 0 আৰু 1 মানে এটো একে একে 2 তো 2 by 0 মানে 0 তো आंसर কোনটো হবে 4 নম্বৰ ডি নম্বৰ will be your correct answer ওকে এটা নেক্সট কোৱেশ্চন লিখি লো এটো ফটাফট sin square equal to 2 sin কত নেগেটিভ তো কত কত দিয়া ধরা যে কি আদিয়া এক কত যাবা কত দিতে এর মানে 0 0 তো জানো না কত কত এটা চোৱা দেই এটা চোৱা 3 নম্বৰটো sin 2a equal to 2 sin a সত্য হ'ব যেতিয়া a equal to কিমান হ'ব এটো এটা কন্ডিশন হয় এটা 0 ডিগ্ৰী ঠিক আছে শুদ্ধ হৈছে এটা চাই লোৱা ইয়াত আমি a এর মান কিমান বহাব লাগে যাতে sin 2a equal to 2 sin a হয় যদি 30 ডিগ্ৰী বহাও এর ঠাইত কি হ'ব sin 2 30 গুণ কিমান হ'ব 2 into 30 কিমান হ'ব sin 60 হ'ব তো sin 60 এর মান √3 by 2 হৈ যাব ইয়াত বহালে কি হ'ব sin 30 হ'ব sin 30 হ'ব না নাই তো sin 30 এর ভ্যালু কিমান 1 by 2 পূরণ 2 তো কিমান হ'ব একে হৈ যাব এটো 2 2 কাটা যাবগে না এইটো হৈছে 2/3 by 2 এইটো কিন্তু 1 তো মিলিব জানো নহব তেতিয়া হলে এইটো আমি অপশন চাই মিলাই বহাব লাগিব তো আমাৰ এইটো কন্ডিশন নহব 45 টো তোমালোকে বহাই চাবা একে নহয় এইটো বহাই চাবা নহয় 0 টো মই বহাই চাই আছো দেই এটা চোৱা এইটো লগত যদি 0 বহোৱা কি হ'ব sin 0
এইটো যদি 0 বহাই দিয়ে কি হ'ব sin into sin 2 into 0 ডিগ্ৰী ইকুৱেল টু কি হ'ব sin 0 ডিগ্ৰী তো sin 0 ডিগ্ৰী ভ্যালু কিমান 0 হল ইয়াত বহুৱা তুমি এতিয়া 2 into sin 0 ডিগ্ৰী তো 2 into sin 0 ডিগ্ৰী 0 তো 2 0 গুণ 0 তো দুইটা সমান হৈছে লিখি লওক এইটো সাইডত তোমালোকে ধুনীয়াকে লিখি লওক উফ সেইটো বুদ্ধি জানো ক'ব লাগে তোমালোকক এটা 4 নম্বৰটো চোৱা সবে চোৱা 4 নম্বৰটো দিয়া আছে আমাৰ যে 2 10 30 ডিগ্ৰী ডিভাইডেড বাই 1 minus 10 স্কয়ার 30 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা এইটো কিমান ভ্যালু হ'ব তোমালোকে কৰিব পাৰিবা না একদম ইজি 10 30 মান বহাই দিয়া ওলাই যাব কৰি চোৱা কৰা ফটাফট কৰা মই সলিউশনটো বুজাই দি আছো এইটো চোৱা 2 পূৰণ 10 30 মান কিমান 1 by root over 3 1 minus 10 30 মান কিমান 1 by root over 3 চাই লোৱা দেই স্কয়ার আছে গতিকে স্কয়ার দিম 10 ত কি আছে স্কয়ার আছে পূৰণ 2 by root over 3 এটোৰ লগত 2 পূৰণ কৰিছো হৈ গল না এটো বুজি পাইছা এতিয়া 1 ডেল্টা লিখিলে 1 minus 1 root over 3 টো উঠি যাব কি হ'ব 3 2 by root over 3 এতিয়া এটো কৰিছো যেন লাগি আছে ও ঠিক আছে এইটো আৰু এইটো লগাও কিমান 3 3 ৰে এইটো কিমান বাৰ যাব 3 বাৰ 3 পূৰণ 1 3 মাইনাস এইটো মাইনাস আছে 3 ৰে এইটো কিমান বাৰ যাব এবাৰ 1 পূৰণ 1 1 এতিয়া চাই লোৱা 2 by root over 3 ঠিক আছে ভালকে বুজি লোৱা 3 minus 1 কিমান হ'ব 2 divided by 3 2 divided by 3 এতিয়া চাই লোৱা 2 by root over 3 পূৰণ এইটো 3 টো ওপৰত যাবগে 2 টো কি আহিব তলত আহিব তোমালোকে দেখা পাইছা নে 3 টো ওপৰত যাবগে 2 টো তলত এটা 2 2 কাটা গল নে নাই 2 গুণ 2 2 গুণ 2 থাকি গল কি root over 3 আৰু 3 root over 3 টো এতিয়া চোৱা root over 3 মানে কি root over 3 দুটা আছে তো root over 3 গুণ root over 3 থাকি যাব কি root 3 এতিয়া চাবা দেই ইয়াত থকা এইবিলাক অপচনত দিয়া বিলাক কোনটো তোমাৰ ভ্যালু root over 3 হ'ব হা 10 60 ডিগ্ৰীৰ ভ্যালু কিমান এইটো root over 3 কোৱা নাই কি আমাৰ root over 2 দিয়া নাই যে root over 3 বুজি পাইছা কিবা অসুবিধা আছে ইয়াত আশা কৰিছো বুজি পাইছা ক্যালকুলেশনত কিবা অসুবিধা কাৰোবাৰ কোৱা মই একবাৰ বুজাই দিম আকৌ লসাগুটো আকৌ ঠিক আছে এইটো ভ্যালু কিটা বহাইছো সবৰ মনত আছে মই আকৌ বুজাই দি আছো 2 গুণ 2 আৰু 3 গুণ 3 সরি এইটো চোৱা ইয়াত কিমান আছে 1 root over 3 into 1 root over 3 2 গুণ 2 1 minus 1 by 3 এইটো স্কয়ার কৰাৰ লগে লগে এইটো হৈছে ইয়াত কি আছে তলত 1 1 আৰু 3 লগাও কিমান 3 ইয়াত লিখিছো এতিয়া চোৱা ইয়াত থাকিব 1 1 ৰে 3 কেইবাৰ যাব একবাৰ 3 বাৰ যাব ভয় খোৱা কিয় 3 বাৰ যাব ভয় কিয় খোৱা 3 বাৰ যাব তো 3 গুণ 3 মাইনাস 3 ৰে 3 কেইবাৰ যাব এবাৰ 1 পূৰণ 1 হৈ গল তো এইটো হৈ গল এটা বুজি পাইছা এই এফালে চোৱা তো 2 by root over 3 ঠিক আছে কিবা প্ৰবলেম নাই 3 পৰা 1 গল কিমান 2 ডিভাইডেড বাই 3 কিবা প্ৰবলেম নাই ভেরি গুড এটা 2 by root over 3 আছে নহয় পূৰণ এতিয়া 3 টো যেতিয়া আমি হৰণৰ ঠাইত পূৰণ দিম এটো ৰেচিপ্ৰকেল লব লাগে ৰেচিপ্ৰকেল বুজিব প্ৰতিক্ৰম তো 3 টো ওপৰত যাবগে ইয়াত আৰু 2 টো তলত আহিব বুজিছা এটা 2 2 কাটা গল তলে উপরে আছে এতিয়া এটো বুজি পাইছা না নাই এটা থাকি গল কি 3 আৰু root over 3 এটা 3 মানে কি root over 3 আছে দুটা তো root over 3 ৰ এটা এবাৰ কাটা গল থাকি যাব কি root over এইটো চোৱা দুটা যদি এনেকা root over 3 পূৰণ হৈ থাকে root over 3 যদি কাটা এটা গল নে নাই থাকি যাব কি root over 3 এইটো গল আৰু এইটো গল থাকি যাব কি এটা 3 মানে কি দুটা root over 3 নহয় জানো বুজি পাইছা আজি তোমালোকৰ এক্সাৰসাইজ কৰোৱা নাই এই কাৰণে মাথাটো ঘূৰি আছে এতিয়া বুজি পাইছা আৰু এটা আছে তাৰ পিছত এক্সাৰসাইজ কৰিম দিয়া আৰু নাই এটা 3 নম্বৰ কিটা আছে 3 নম্বৰ কিটা মোস্ট ইম্পৰ্টেন্ট 3 নম্বৰ কিটা মই কৰাম এতিয়া দেই তাৰ আগতে